নীলকুচি বনাম খাচীৰ মাংস দি কিনে ভুনা বনাম। তাৰ কাৰণে মই কচুটো চিলাই পেলাই ধুই কৰি কিনে অকণমান নিমখ ছিটিয়াই বইল কৰি পেলাই বহাই দিয়ক। তেলটো দি লওঁ। ইয়াতে মই কলা কচুৰ খাহী মাংসৰে ভুনা এটা বনাম। অলপমান জ্বলা দিছোঁ তৰকাৰী। তাৰপিছত মুখখন পুচানে জিৰাৰ ফৰণ দি ল'লোঁ। তেলখিনি অলপ পিঁয়াজ দুটা কাটি লৈছোঁ। এটা ছটামান জলকীয়া কাটি লৈছোঁ। জলকীয়া গুড়ি, হালধি, গৰম মছলা, ধনিয়া গুড়ি, জালুকৰ গুড়ি, চফ গুড়ি, জিৰা গুড়ি, আদা নহৰু পেষ্ট। কচু বইল কৰি থৈছোঁ মই। আৰু মছলাৰ পানী মই মাংসখিনি ইয়াতে দি ল'ম। নিমখ অলপ দি লৈছোঁ চট লগাতকৈ। মই গোটেইখিনি মছলা ঢালি দিলোঁ। মছলাৰ পানীখিনি দি ল'লোঁ। এতিয়া অলপমান সিজিব দিওঁ। তাৰপিছত মই অলপ সিজিলে তেতিয়া কচুখিনি ইয়াতে দিম। চাই দিলে এবাৰ মাজতে এবাৰ চাই দিছোঁ। আৰু অলপ সিজিব লাগিব মাংসটো, তেতিয়াহে আৰু অলপ সিজিব। হৈ গ'ল এতিয়া এইখিনি। কচুখিনি মই ঢালি দিওঁ। এইখিনি কচুখিনি মই বইল কৰি দিওঁ অকণমান নিমখ দি পেলাই। বিলাহী এটা কাটি থৈছোঁ, এইখিনি দি দিওঁ আৰু অকণমান সিজক। কচু দি কিনে খাহীৰ মাংসৰ ভুনা আপোনালোকে বনাই পেলাই খাই চাব। লাইক কৰিব। ইয়াতে মই ধনিয়া পাতখিনি দি দিওঁ আৰু অকণমান পানীটো শুকালে আৰু অলপ শুকান হ'লে নমাই দিম। আৰু এতিয়া কণীখিনি চাৰি দিলোঁ অলপমান সিজিলে ভালকৈ গলি গ'লে আমাৰ কচুখিনিও গলিলে মাংসখিনিও সিজি খাব পৰা হৈ গৈছে।